আকাশবাণী তেজপুৰ সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান। শ্ৰোতাসকল, প্ৰতি বছৰে ২৭ জুনত বিশ্বজুৰি লঘু, ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগ দিৱস অৰ্থাৎ মাইক্ৰ, স্মল এণ্ড মিডিয়াম চাইজ এণ্টাৰপ্ৰাইজ ডে উদযাপন কৰা হয়। উল্লেখ্য যে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগবোৰ সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ কেন্দ্ৰবিন্দু। সেই শ্ৰোতাসকল, এই দিৱসৰ বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো বিশ্বনাথ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক এছিষ্টেণ্ট ডাইৰেক্টৰ DIC বিশ্বনাথৰ ঐশিক ডেকা। ছাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। প্ৰথমে আপোনাক সোধো, লঘু, ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগৰ বিষয়ে অলপ ক'ব নেকি? হয় বাইদেউ, তাৰমানে সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগসমূহে এখন ৰাষ্ট্ৰৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই ভূমিকাক এটা ৰিকগনিশ্যন দি পেলাই তাৰ ইম্পৰ্টেঞ্চটো বুজাবৰ বাবে সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগ দিৱস ২৭ জুন তাৰিখে ভাৰত চৰকাৰে পালন কৰে। হয়, ইয়াৰ উদ্দেশ্য আৰু তাৎপৰ্যটো কৈ দিয়ক আপুনি। উদ্যোগসমূহ প্ৰধানভাৱে দুটা ভাগত বিভক্ত কৰা যায়। প্ৰথমটো হ'ল যি উদ্যোগ খুব এটা বৃহৎ আকাৰৰ বিনিয়োগ কৰা যায়, বৃহৎ পুঁজি বিনিয়োগ কৰা হয়। ধৰক যিবিলাক আমাৰ নামী ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, পুঁজিপতি আছে, তেওঁলোকে যিসমূহ উদ্যোগ স্থাপন কৰে সেইসমূহ হ'ল এটা শ্ৰেণীৰ উদ্যোগ। আমি তেওঁলোকক লাৰ্জ ইণ্ডাষ্ট্ৰী বুলি কওঁ বা মেগা ইণ্ডাষ্ট্ৰী বুলি কওঁ। আৰু বাকী যি কম পৰিমাণৰ বিনিয়োগৰ উদ্যোগ আছে সেইসমূহক আমি একেলগে স্মল, লঘু আৰু মজলীয়া উদ্যোগ হিচাপে আমি স্বীকৃতি দিওঁ। ইংৰাজীত তাক আমি মাইক্ৰ, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ বুলি কওঁ। গতিকে মাইক্ৰ, স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ তাৰ নামৰ ভিতৰতে তিনি ধৰণৰ উদ্যোগ আকৌ সোমাই আছে। হয়, সেই বিষয়ে অকণমান কওকচোন। হয়, গতিকে যিসমূহ মাইক্ৰ উদ্যোগ, সেই মাইক্ৰ উদ্যোগৰ তাত বিনিয়োগ ২.৫ কোটি বা তাতকৈ কম আৰু তাৰ আয় ১০ কোটি বা তাৰ ১০ কোটিতকৈ কম। গতিকে মাইক্ৰ উদ্যোগসমূহৰ যিটো বিনিয়োগ কৈছে আপুনি, হয়, মাইক্ৰ উদ্যোগসমূহত যদি কিবা এটা উদ্যোগত ২.৫ কোটি বা তাতকৈ কম টকা বিনিয়োগ কৰা হয় আৰু তাৰ আয় ১০ কোটি বা তাতকৈ কম হয়, সেইসমূহক মাইক্ৰ উদ্যোগ বুলি স্বীকৃতি দিয়া যায়। যিসমূহ স্মল উদ্যোগবিলাক অলপ তাতকৈ অৰ্থনৈতিকভাৱে সচ্ছল, বিত্তীয়ভাৱে সচ্ছল, তেওঁলোকৰ বিনিয়োগ ২৫ কোটি বা ২৫ কোটিতকৈ কম হয় আৰু তেওঁলোকৰ আয় ১০০ কোটি বা ১০০ কোটিতকৈ কম হয়। আৰু যিসমূহ মিডিয়াম উদ্যোগ আছে, মজলীয়া, সেইসমূহত যি বিনিয়োগ হয় সেই বিনিয়োগ ১২৫ কোটি বা ১২৫ কোটিতকৈ কম আৰু তেওঁলোকৰ আয় ৫০০ কোটি বা ৫০০ কোটিতকৈ কম হয়। গতিকে ভাৰত চৰকাৰে MSMEৰ যি পৰিভাষা সলনি কৰি থাকে, যিটো আমাৰ ২০২৫ চনৰ এপ্ৰিলৰ যিটো লেটেষ্ট পৰিভাষা, সেইমতে এই ক্লাছিফিকেশ্যনখিনি কৰা হৈছে মাইক্ৰ, স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজৰ। সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগ বুলি আমি কওঁ। ইয়াতে বাইদেউ আৰু তিনি ধৰণৰ তাৰ ভাগ আছে। প্ৰথমটো হ'ল উৎপাদন। যদি উদ্যোগে কিবা বস্তু বা সামগ্ৰী উৎপাদন কৰিছে, সেই তেনে উদ্যোগ। দ্বিতীয় ধৰণৰ উদ্যোগ হয় যিসমূহ উদ্যোগে কিবা সেৱা আগবঢ়াইছে, ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী বুলি আমি কওঁ। উদাহৰণস্বৰূপে হস্পিটেল, হোটেল, ৰেষ্টুৰেণ্ট, স্পা বহুত আছে। তৃতীয়টো হয় যিবিলাক বাণিজ্য হয়, ব্যৱসায়। ধৰক শ্বপিং মল, আমাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা আমাৰ দোকান, যি আমি সচৰাচৰ দেখা পাওঁ আমাৰ চাৰিওফালে থকা দোকান, সেইবিলাক সকলো MSMEৰ ভিতৰতে অন্তৰ্গত হয়। ভাৰতৰ অৰ্থনীতিত ইয়াৰ অৰিহণা কিমান? বাইদেউ, সেইটো খুব এটা সুন্দৰ প্ৰশ্ন। তাৰমানে ভাৰতীয় অৰ্থনীতিত MSME খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে। আমাৰ ভাৰত আজি পৃথিৱীৰ ভিতৰত ৪ নম্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ় ল'ব গৈ আছে। ভাৰতৰ বৰ্তমান GDP $4.2 ট্ৰিলিয়ন। চ' এই $4.2 ট্ৰিলিয়ন এৰাউণ্ড 30% MSME খণ্ডই আজি অৰিহণা যোগাই আছে। 30%? হয়, 30%। $1.25 ট্ৰিলিয়ন মান এই GDPৰ আমাৰ MSME খণ্ডৰ পৰা আহি আছে। গতিকে সেই হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা আছে। তদুপৰি ভাৰতবৰ্ষৰ যি মুঠ ৰপ্তানি, তাৰ মূল্য $825 বিলিয়ন মান হয়। তাৰে 45ৰ পৰা 46% আমাৰ MSME খণ্ডই অৰিহণা যোগাই আছে বৰ্তমান সময়ত। গতিকে আমি যদি চাওঁ হিচাপটো কৰি, $380 বিলিয়ন মান
আমি মানে ফৰেইন কাৰেঞ্চি আমাৰ দেশত আহি আছে, ফৰেইন এক্সচেঞ্জ আহি আছে এক্সপৰ্টৰ বাবে MSME প্ৰডাক্টৰ। তাৰমানে যথেষ্টখিনি অৰিহণা যোগাই আহিছে। হয় হয়, যথেষ্টখিনি অৰিহণা যোগাই আহিছে। কৃষি খণ্ডই কেৱল 11-15% আমাৰ যি GDP আছে, GDPত অৰিহণা যোগাই আছে। আটাইতকৈ বেছি ক'ৰ পৰা আহিছে? আটাইতকৈ বেছি আহিছে বাইদেউ আমাৰ যিবিলাক আমাৰ ডাঙৰ মানে ইণ্ডাষ্ট্ৰি আছে, উদ্যোগ আছে, হয়, মেগা ইণ্ডাষ্ট্ৰি লাৰ্জ, তাৰ পৰাই আটাইতকৈ বেছি আহিছে। কিন্তু তাৰ দ্বিতীয়তে আমাৰ যি MSME খণ্ড, MSME খণ্ডৰ স্থান। আৰু এটা মই তথ্য শ্ৰোতাসকলক দিব বিচাৰোঁ যে ভাৰতত 12 কোটিমান মানুহ প্ৰত্যক্ষভাৱে MSME খণ্ডত কৰ্মসংস্থাপন লাভ কৰি আছে বৰ্তমান সময়ত। কিবা এটা ফেক্টৰী আছে, সেই ফেক্টৰীটো চলাবৰ বাবে তাত মেনেজাৰৰ প্ৰয়োজন, টেকনিচিয়ানৰ প্ৰয়োজন, ইঞ্জিনিয়াৰৰ প্ৰয়োজন, হয়, তাতে লেবাৰৰ প্ৰয়োজন। গতিকে তেনেকে ডাইৰেক্ট এমপ্লয়মেণ্ট, এইটো এটা ভাৰত চৰকাৰৰ হিচাপ, 12 কোটিমান মানুহে তেনেকে প্ৰত্যক্ষ সংস্থাপন আজি MSME খণ্ডত লাভ কৰিছে। আৰু পৰোক্ষভাৱেতো সেইটোক আপুনি 4ৰ লগত পূৰণ কৰিলে সেইটো হ'ব, মানে পৰোক্ষভাৱে নিয়োগ হয়, কৰ্মসংস্থাপন লাভ কৰিছে সিমান মানুহে। গতিকে সেইটোৰ ফালৰ পৰা MSME খণ্ডৰ গুৰুত্ব মানে সকলোৱে বুজি নিশ্চয় পাইছে। কৃষি খণ্ডই আমাৰ GDPত 11-15% মানহে আজিৰ দিনত অৰিহণা যোগাই আছে। সেই হিচাপে MSME খণ্ডই কিন্তু 30% মান অৰিহণা যোগাইছে। হয়, দুগুণ হৈ আছে। হয়, আমাৰ MSME খণ্ডৰ পৰা অৰিহণাটো দুগুণ কৃষি খণ্ডত কৰি। আৰু বাইদেউ আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰোঁ যে যিবিলাক ডাঙৰ ডাঙৰ উদ্যোগ আছে, য'ত যথেষ্টখিনি বিনিয়োগ হয়, সেই উদ্যোগবিলাকো জীয়াই ৰখাত বা চলাই থকাত আমাৰ যি MSME খণ্ড আছে, তেওঁ সেই খণ্ডটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ সেই উদ্যোগসমূহে যিসমূহ বস্তু উৎপাদন কৰে, সেই বস্তুসমূহ উৎপাদন কৰাত MSME খণ্ডটোৱে যথেষ্ট সহায় কৰে। মই এটা সাধাৰণ উদাহৰণ দিব বিচাৰিছোঁ। আজি আমাৰ তেজপুৰত পতঞ্জলিৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, আমাৰ গৰুমাৰী ডাবৰৰ আছে। তেওঁলোকে ধৰক ডাবৰে এটা হেয়াৰ অইল প্ৰডাকশ্যন কৰে। হেয়াৰ অইলটো তেওঁলোকে এটা কণ্টেইনাৰত বিক্ৰী কৰে ভৰাই পেলাই, আৰু তাতে এটা ষ্টিকাৰ ব্যৱহাৰ কৰে কণ্টেইনাৰটোৰ ওপৰত, য'ত ডাবৰৰ ব্ৰেণ্ডটোৰ বিষয়ে থাকে। গতিকে সেই যিটো কণ্টেইনাৰ, সেই যিটো ষ্টিকাৰ, সেইবিলাক কিন্তু ডাবৰে নিজে মেনুফেকচাৰিং নকৰে, তেওঁলোকে সেইবিলাক MSME খণ্ডৰ পৰা ক্ৰয় কৰে। MSME ইণ্ডাষ্ট্ৰিবিলাকে আপোনাৰ এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰি বা বেলেগ MSME সকলক ছাপোৰ্ট কৰে তেওঁলোকৰ প্ৰডাকশ্যন প্ৰচেছক। সেইবিলাকক এনচিলাৰী ইণ্ডাষ্ট্ৰি বুলি কয়। এনচিলাৰী তেওঁলোকে আচলতে তেওঁলোকৰ কাষ্টমাৰ পাব্লিক নহয়, অথচ বেলেগ বিজনেছবিলাক। গতিকে সেইটো ফালৰ পৰাও MSME খণ্ডৰ যিটো আমাৰ ডাঙৰ মেগা ইণ্ডাষ্ট্ৰি আছে, লাৰ্জ ইণ্ডাষ্ট্ৰি আছে, সেইটোক ধৰি ৰখাত বা সেইটোক জীয়াই ৰখাত যথেষ্ট মানে গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমৰ প্ৰেক্ষাপটত ইয়াৰ ভূমিকা কওকচোন। আপুনি যিহেতু কৈছে যথেষ্টখিনি ভূমিকা আছে। অসম চৰকাৰৰ ডাইৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্সে 2025 চনৰ জানুৱাৰী মাহত এটা গুৰুত্বপূৰ্ণ তেওঁলোকে ষ্টাডি এটা পাব্লিছ কৰিছিল। মই সেই ষ্টাডিটোৰ পৰা এই তথ্যখিনি সংগ্ৰহ কৰিছোঁ। তেওঁলোকৰ ষ্টাডিটোত তেওঁলোকে পাইছিল যে অসমত আজিৰ দিনত 20,27,000 MSME ইউনিটছ আছে। তাৰমানে 20,27,000 অসমত তেওঁলোক আছে। তাৰে ভিতৰত 20,15,000 মান মাইক্ৰ' হয়, বাকীখিনি স্মল আৰু মিডিয়াম। ইয়াতে মেনুফেকচাৰিঙো আছে, ছাৰ্ভিচেছো আছে, ট্ৰেডিঙো আছে। আৰু কেইটামান উদাহৰণ দি দিয়কচোন। হয়, যিবিলাক হস্পিটেল আছে, হস্পিটেলবিলাক MSME ইউনিট হয়। তেওঁলোকে যি তেওঁলোকে MSME হিচাপে স্বীকৃতি পায়, আৰু MSME সমূহে যি সুবিধা লাভ কৰে, সেই গোটেইখিনি সুবিধা হস্পিটেলসমূহে লাভ কৰে এজ ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি। আৰু যদি কিবা এটা ইণ্ডাষ্ট্ৰিয়ে কিবা বস্তু উৎপাদন কৰিছে, সেইবিলাকে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি হিচাপে MSME হিচাপে স্বীকৃতি পায়। আৰু কিছু তথ্য মই আগবঢ়াব বিচাৰিছোঁ। 36 লাখ মানুহক এই MSME খণ্ডত আজিৰ দিনত কৰ্মসংস্থাপন হয় লাভ কৰিছে। অসমত 36 লাখ মানুহে MSME খণ্ডত কৰ্মসংস্থাপন লাভ কৰিছে আজিৰ দিনত। আমাৰ যি গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আছে, 33% MSME খণ্ডৰ পৰা আজি কণ্ট্ৰিবিউট হৈছে। ভাৰতবৰ্ষত 30% মান হয়, আমাৰ ৰাজ্যত সেইটো 33% মান হয়। আৰু ইয়াতে চবচে বেছি ভূমিকা আমাৰ যি বাণিজ্য, তাৰমানে ট্ৰেডিং ছেগমেণ্টটোৰ, তাৰে কণ্ট্ৰিবিউশ্যন সকলোতকৈ বেছি। দ্বিতীয়তে আহে আপোনাৰ ছাৰ্ভিচ, তৃতীয়ত আহে মেনুফেকচাৰিং। এইটো অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ। আৰু চৰকাৰৰ কিবা আঁচনিসমূহৰ বিষয়ে অকণমান কওক। হয়, সংবিধানত ইণ্ডাষ্ট্ৰিটো আজি কনকাৰেণ্ট লিষ্টত আছে। আমাৰ ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰ দুয়ো এই MSME খণ্ডৰ
উন্নয়নৰ বাবে যথেষ্টখিনি আঁচনি আজি প্ৰৱৰ্তন কৰি আছে, ৰূপায়ণ কৰি আছে। মই সৰ্বপ্ৰথমে আমাৰ যি ইজ অফ ডুইং বিজনেছ, তাৰমানে ব্যৱসায় কৰাৰ বাবে সুচলতা, সেইটোৰ বিষয়ে কিছু ক'ম। আমাৰ অসম চৰকাৰে 2016 চনত EODB এক্ট, ইজ অফ ডুইং বিজনেছ এক্টখন আমাৰ এছেম্বলিত তেওঁলোকে উত্থাপন কৰি তেওঁলোকে এক্টখন আনিলে। এই এক্টৰ জৰিয়তে এটা বিজনেছ আপুনি যদি প্ৰতিষ্ঠা কৰিব খোজে, যিখিনি চৰকাৰী আপোনাৰ পাৰ্মিশ্যন হওক বা ক্লিয়াৰেঞ্চ হওক, গোটেইখিনি এটা ছিংগল ৱেবছাইটত প্ৰদান কৰাৰ সুবিধা কৰা হৈছে। আৰু সময়ৰ ভিতৰত এটা সময়সীমা নিৰ্ধাৰণ আছে এই এক্টখনত। সেই সময়ৰ ভিতৰত ক্লিয়াৰেঞ্চেছখিনি, এই পাৰ্মিশ্যনছখিনি লাভ কৰাৰ সুবিধা এই এক্টখনে প্ৰদান কৰিছে। হয়, সেইটো আমাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ অসম চৰকাৰৰ। ইয়াৰ জৰিয়তে যি ইজ অফ ডুইং বিজনেছ ইণ্ডেক্স আছে, সেইটো অসমৰ যথেষ্ট ইম্প্ৰুভ হৈছে। আৰু আমি আশা কৰিছোঁ যে এইটো আৰু ভাল হ'ব। আমাৰ এইটো নহয় যে আমি আজি দেশৰ ভিতৰত বহুত বেছি ভাল কৰিব পাৰিছোঁ, কিন্তু আমি ভালৰ দিশে অগ্ৰগতি কৰিছোঁ। দ্বিতীয়তে, আমাৰ যিসমূহ ক্ষুদ্ৰ আমাৰ উদ্যোগী আছে বা কিবা মানুহে কিবা ব্যৱসায় আৰম্ভ কৰিব খুজিছে, কিবা মানুহে উদ্যোগ স্থাপন কৰিব বিচাৰিছে, তেওঁলোকক ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদান কৰাৰ আঁচনি কেইবাখনো ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰি আছে। তাৰে ভিতৰতকে গুৰুত্বপূৰ্ণ হয় PMEGP, প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য এলেকাত 35% পৰ্যন্ত ৰাজসাহাৰ্য প্ৰদান কৰা যায়। ঋণৰ যিটো সংখ্যা থাকে, যিটো পইচা ঋণ হিচাপে দিয়া যায়, আৰু চহৰাঞ্চলত 25% পৰ্যন্ত ৰাজসাহাৰ্য প্ৰদান কৰা যায় সকলো ধৰণৰ ব্যৱসায়িক। তাৰপিছত আমাৰ PMFME, আমাৰ মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজৰ এটা খুব গুৰুত্বপূৰ্ণ আঁচনি। ফুড প্ৰচেছিং যিসমূহ উদ্যোগ আছে, সেইসমূহক ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদান কৰা যায় এই আঁচনিৰ অধীনত। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, সেইটো আমাৰ যি মানুহখিনি, যি উদ্যোগী মানুহ কিবা কাম কৰিব আগবাঢ়ি আহিছে, তেওঁলোকে যাতে উদগনি পায়, সেইবাবে এই আঁচনি আমাৰ মুখ্যমন্ত্ৰীয়ে অৰ্থনৈতিকভাৱে সহায় কৰে, তেওঁলোকক যাতে বিত্তীয়ভাৱে সহায় কৰি তেওঁলোকে ব্যৱসায় কৰাৰ দিশত অগ্ৰসৰ হ'ব পাৰে, এই আঁচনি ৰূপায়ণ কৰা হৈছে। তাৰপিছত এই যে ঋণ প্ৰদান কৰা যায় ৰাজসাহাৰ্যযুক্ত, তো এই ক্ৰেডিট গেৰেণ্টি দিয়া হয় এই ঋণসমূহক। তো আমাৰ ক্ৰেডিট গেৰেণ্টি স্কিম আছে, ক্ৰেডিট গেৰেণ্টি ট্ৰাষ্ট ফৰ মাইক্ৰ' স্মল এণ্টাৰপ্ৰাইজেছ, এটা ফাণ্ড আছে। এই ফাণ্ডে এই ক্ৰেডিটসমূহ PMEGPৰ বা PMFMEৰ তেওঁলোকে গেৰেণ্টি দিয়ে, যাতে বেংকে ঋণ প্ৰদান কৰাৰ সময়ত কোনো ধৰণৰ সংকোচ নকৰে। তাৰপিছত আমাৰ মিনিষ্ট্ৰী অফ MSMEৰ ৰেইজিং এণ্ড এক্সিলাৰেটিং MSME পাৰফৰ্মেঞ্চ বুলি এটা খুব ধুনীয়া আঁচনি আমি ৰূপায়ণ কৰিছোঁ, ৰেম্প বুলি কয় চমুভাৱে। এই আঁচনিৰ জৰিয়তে আমি যিসমূহ উদ্যোগী আছে, তেওঁলোকৰ আমি কেপাচিটি বিল্ডিং কৰিছোঁ। আমি বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ কৰিছোঁ আমাৰ জিলাবিলাকত, কৰি তেওঁলোকক ট্ৰেইনিং প্ৰদান কৰিছোঁ। তেওঁলোকক আমি আমি মেইনলি ৱৰ্কশ্বপ কৰিছোঁ, ট্ৰেইনিং কৰিছোঁ, যাতে তেওঁলোকৰ আৰু সজাগতা কৰিছোঁ, যাতে মানুহে বুজি পায়। নতুনকৈ আগবাঢ়ি অহা উদ্যোগী এজনে বহু বিত্তীয় কথা, বহুত লেনদেনৰ কথা তেওঁলোক মানে অজ্ঞ হয়। গতিকে এই আঁচনিৰ জৰিয়তে আমি এৱাৰনেছবিলাক তেওঁলোকক আমি জনাইছোঁ যে কি কৰিব লাগে, বিজনেছ এটা যদি কৰে, ইণ্ডাষ্ট্ৰি এটা যদি কৰে, কি মিনিমাম তেওঁলোক কৰিব লাগে, হিচাপ পত্ৰ কেনেকৈ ৰাখিব লাগে, কেনেকৈ মানুহক মেনেজ কৰিব লাগে, মাৰ্কেটিং কেনেকৈ কৰিব লাগে। গতিকে এই ৰেম্প স্কিমৰ আণ্ডাৰত মানে প্ৰশিক্ষণ দিয়া হৈছে। প্ৰশিক্ষণ দিহে ঋণটো প্ৰদান কৰে। হয়, তেনেকুৱা প্ৰশিক্ষিত যিসকল আছে উদ্যোগী, বেংকেও ঋণ দি অলপ কমফৰ্টেবল পায়, পৰিশোধো কৰিব লাগিব। পৰিশোধ হয়, তেওঁলোকে যেতিয়া তেওঁলোকৰ অলপ কেপাচিটি হয়, তেওঁলোকে নিজৰ প্ৰডাকশ্যনটো ভালকৈ কৰিব পাৰে, মাৰ্কেটিং কৰি বস্তুটো বিক্ৰী কৰিব পাৰে বজাৰত, তেতিয়া তেওঁলোকৰ ইনকাম হয় আৰু বেংকে ঋণটো ঘূৰাই পায়। তদুপৰি বাইদেউ, আমাৰ যিখিনি উদ্যোগিক নীতি আছে ভাৰত চৰকাৰৰ, আমাৰ উন্নতি, উত্তৰ পূব ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম, তাৰপিছত নিডছ নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিম, এই গোটেইখিনি উদ্যোগিক নীতিয়ে আচলতে তেওঁলোকৰ মেইন টাৰ্গেট হয় আমাৰ MSME খণ্ডটোৱেই। আমাৰ অসম চৰকাৰৰ উদ্যোগিক আৰু বিনিয়োগ নীতি 2019 এতিয়াও প্ৰযোজ্য আমাৰ ৰাজ্যত। এই উদ্যোগিক নীতিৰো প্ৰধান তেওঁলোকৰ উদ্দেশ্য যি MSME খণ্ড আছে, MSME খণ্ডক আগবঢ়াই নিয়া।
এই উদ্যমিতা আঁচনি বুলি এটা আছিল হয় মহিলা উদ্যমিতা যিসকল মহিলা উদ্যোগী তেওঁলোকে কিবা এটা কৰিব বিচাৰিছে তো তেওঁলোকক উদগনি দিবৰ বাবে সেই আঁচনি ৰূপায়ণ কৰা হৈছে হয় মহিলাসকলৰ বাবে এইটো সেইটোতো চলি আছে হয় সেইটো আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰি আছে মহিলাসকলৰ মাজত এইটো এটা খুব ভাল আঁচনি আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ লগতে সেইটো আজিৰ দিনত এটা খুব ভাল আঁচনি যাৰ জৰিয়তে উদ্যোগী মানুহ আমাৰ মাজত আছে আমাৰ সমাজত আছে তেওঁলোক আহিব তেওঁলোকে এটা অনুপ্ৰেৰণা পাব ওলাই আহি কিবা এটা ভাল কাম কৰিব তদুপৰি বাইদেউ আমাৰ অসম চৰকাৰে নিজৰ যি SOPD বাজেট আছে বা ভাৰত চৰকাৰৰ বিত্তীয় সাহায্যত আমাৰ ৰাজ্যৰ বিভিন্ন জেগাত তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনাইছে ইণ্ডাষ্ট্ৰিয়েল এষ্টেট বনাইছে আমাৰ শোণিতপুৰত বালিপাৰাত আছে IGC ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ চেণ্টাৰ বালিপাৰা আমাৰ ওচৰতে দোলাবাৰীত আছে পিছত আমাৰ বিশ্বনাথ জিলাৰ চাকুমাথাত আছে আমাৰ ধেমাজিবাৰী গাঁৱত বিহালীত মোটামুটি 70 বিঘাত ডাঙৰ প্ৰকল্প এটা তেওঁলোকে কাম আৰম্ভ কৰিছে গতিকে এই ইণ্ডাষ্ট্ৰিয়েল এষ্টেটবিলাকত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কবিলাক নিৰ্মাণ কৰাৰ মূল উদ্দেশ্য হয় যে মানুহে উদ্যোগ স্থাপন কৰিবৰ বাবে মাটি বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে তেওঁলোকে ইয়ালৈ আহি এগ্ৰিমেণ্ট কৰি নিজৰ উদ্যোগসমূহ যাতে তেওঁলোকে স্থাপন কৰি নিজৰ যি তেওঁলোকৰ প্ৰডাকশ্যন আছে তেওঁলোকে সুকলমে সম্পন্ন কৰিব পাৰে গতিকে এইটো ফালেও আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰৰ যি কাম হৈছে তাৰো মূল উদ্দেশ্য আচলতে MSME খণ্ডক উদগনি দিয়া MSME খণ্ডৰ বিকাশৰ বাবে চৰকাৰৰ পদক্ষেপসমূহটো ক'লেই আমি ভাবোঁ এতিয়াও হয়তো আমাৰ যি শ্ৰোতা ইমানখিনি হয়তো অৱগত নহয় এই বিষয়ে আপোনালোকে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ পালন কৰে হয় বাইদেউ মই আজি আহি আপোনাৰ লগত ইয়াত বহি এই কথাখিনি যে ক'লো মোৰ উদ্দেশ্য এইটোৱে যে ৰাইজে বা যি উদ্যোগী মানুহ আছে যাৰ কিবা এটা কৰিব মন আছে কিন্তু ধৰক তেওঁলোকে অলপ গম পোৱা নাই ক'ত যাব লাগে কি কৰিব লাগে গতিকে মই এইটো কথা আপোনালোকৰ জৰিয়তে ক'ব খুজিম আমাৰ শ্ৰোতাসকলক যে আপোনালোকৰ জিলাত যি উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ আছে আপোনালোকৰ যদি কিবা মন আছে কিবা ব্যৱসায় কৰা কিবা উদ্যোগ কৰা আপোনালোকে যাওক গৈ যি আঁচনিসমূহ আছে বহু আঁচনি আছে সেই আঁচনিৰ লাভ লওক তাতে আমাৰ মানুহ আছে আমাৰ বিষয়াসমূহ আছে তেওঁলোকৰ লগত কথা পাতিলে আপোনালোক যথেষ্ট লাভান্বিত হ'ব ইয়াৰ উপৰিও আমি আমাৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ সজাগতাৰ বাবে বিভিন্ন আমি কাম কৰোঁ আমি ব্লক লেভেলত মিটিং কৰিছোঁ বহু আমি জিলা ভিত্তিক বহুত মিটিং কৰিছোঁ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান হোৱাৰ পিছত আমাৰ বহু মানুহৰ লগত পৰিচয় হৈছে বাইদেউ উদ্যোগী মানুহ যাৰ কিবা এটা কৰিব মন গতিকে আমি সেই মানুহসমূহকো আমি যথেষ্ট মানে উদগনি দিব চেষ্টা কৰিছোঁ যাতে তেওঁলোকে অকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমতেই যাতে সীমাবদ্ধ হৈ নাথাকে তেওঁলোকে যাতে আমাৰ বাকী আঁচনিসমূহৰ লগতো জড়িত হৈ নিজৰ গাঁৱত বা নিজৰ অঞ্চলত একোটা সফল ব্যৱসায়ী হিচাপে সফল উদ্যোগী হিচাপে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে আৰু 10জন মানুহ মানে তেওঁলোকক দেখি অনুপ্ৰেৰিত হয় গতিকে আমি সেইটো চেষ্টাটো আমি ব্ৰতী হৈছোঁ কিমানজন মানুহ তেনেকুৱা আপুনি বাৰু উন্নতি দিশত আগবঢ়া দেখিছে আপুনিতো বহু লগ পাইছে আমাৰ উদ্যোগী ক্ষুদ্ৰৰ পৰা এতিয়া নিজকে এজন প্ৰতিষ্ঠিত উদ্যোগী হিচাপে নিজকে পৰিচয় দিব পাৰিছে হয় মই খুব ধুনীয়া প্ৰশ্ন বাইদেউ তাৰমানে আমাৰ সকলোৱে আমি জানো ভোগালী জলপান আমি অসমীয়া মানুহ আমি পিঠা পনা লাৰু এইবিলাক আমি খায়েই থাকোঁ ঘৰত থাকেই গতিকে ভোগালী জলপানে যথেষ্ট ডাঙৰ বজাৰ এখন আজিৰ দিনত তেওঁ দখল কৰি থৈছে হয় আমাৰ এইটো খণ্ডত গতিকে সেই অজিত শৰ্মা তাৰ ভোগালী জলপানৰ প্ৰতিষ্ঠাপক অজিত শৰ্মা শিৱসাগৰ নাজিৰাৰ হয় তেখেতে যেতিয়া নিজৰ ব্যৱসায় আৰম্ভ কৰে তেখেতে PMRY তাৰমানে PMEGP যি স্কিম আছিল আগতে তাৰ নাম আছিল PMRY প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা গতিকে তেওঁ সেই আঁচনিৰ অধীনত ঋণ লৈ প্ৰথম নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল কৰি আজি তেওঁ আমাৰ অসমৰ বাবে গৌৰৱ তেখেতে ৰপ্তানি কৰিছে আচলতে পিঠা পনা তেওঁ ইংলেণ্ডলৈ আমেৰিকালৈ য'ত আমাৰ অসমীয়া মানুহ আছে বা অসমীয়া খাদ্যৰ চাহিদা হৈছে তেওঁ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে তেওঁ আজি এজন আমাৰ মানে অসমৰ যি উদ্যোগী মানুহ আছে উদ্যোগী মানুহৰ বাবে তেওঁ এজন আদৰ্শ তদুপৰি আমাৰ তেজপুৰ নগৰত স্প্ৰিং ভেলীৰ যি প্ৰতিষ্ঠাপক তেখেতো মই যিমান দূৰ জানো PMRY ঋণৰ জৰিয়তে প্ৰথম তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল কৰি তেওঁ আজি স্প্ৰিং ভেলী আজি এটা খুব ভাল ব্ৰেণ্ড তেওঁলোক মানে প্ৰচেছ ফুড প্ৰডাকশ্যন কৰি তেওঁলোকে বিভিন্ন বিপণীৰ জৰিয়তে চেল কৰি আছে তেওঁ এটা উদাহৰণ হয় উদ্যোগ বিভাগৰ বা এই উদ্যোগিক যি আমাৰ পদক্ষেপ ইয়াৰ দ্বাৰা লাভান্বিত হৈছে
এনেদৰে হয় আৰু বহুতো আছে হয়। আৰু বাইদেউ মই এটা আপোনাক আৰু এজন মানুহৰ বিষয়ে মই কওঁ। সেই মানুহজন বিশ্বনাথ চাৰিআলিৰ হয়, তেখেত বিশ্বনাথ ঘাটৰ। তেখেতৰ নাম হয় ছফিউল্লাহ। তাৰমানে যিহেতু বিশ্বনাথ জিলাত 24খন বাগান আছে, ডাঙৰ বাগান, সাধাৰণ ভাষাত আমি কোম্পানী বাগান বুলি কওঁ, গতিকে তাতে মুড়িৰ খুব চাহিদা। বাগানৰ শ্ৰমিকসকলে মুড়ি খায় ভাল পায়। হয়, ভাল পায়। গতিকে ছফিউল্লাহৰ এটা মুড়ি চিৰা মিল এটা আছিলে। তেখেতে একদিন আহি আমাৰ কাৰ্যালয়ত ক'লে যে মোৰ এনেকে মিল এটা আছে, গতিকে কিন্তু মই মানে ইয়াত পাৰা নাই মাৰ্কেটখনত, কাৰণ বান্দৰদেৱা নাহৰলগুন সেইটোৰ ফালৰ মানুহ মানে তাতে উদ্যোগী আছে, তেওঁলোকে উৎপাদন কৰি ইয়াতে বিশ্বনাথ জিলাত বিক্ৰী কৰি আছে মুড়ি, বিশেষকৈ মুড়িৰ বজাৰখন দখল কৰি আছে। গতিকে আমি আমাৰ ফালৰ পৰা পদক্ষেপ লৈ তেখেতক আমাৰ এটা আঁচনি আছে PMFME বুলি, PMFMEৰ আঁচনিত আমি তেওঁক সুবিধা প্ৰদান কৰাৰ বাবে তেওঁ আজি কিছুদিন আগত মোক লগ কৰি জনাইছে যে ছাৰ মই লাহে লাহে আপোনালোকে সুবিধা প্ৰদান কৰাৰ পিছত মই মেচিন ক্ৰয় কৰিলোঁ উন্নত মানৰ। এটা মেচিন ক্ৰয় কৰাৰ বাবে মোৰ যিটো মানে প্ৰডাকশ্যন কষ্টটো মোৰ কমি গৈছে। গতিকে মই লাহে লাহে মই আশাবাদী যে বিশ্বনাথ জিলাত মই মাৰ্কেট আকৌ ল'ব পাৰিম। মোৰ যি মাৰ্কেট এটা সময়ত তেওঁৰ খুব ভাল মাৰ্কেট আছিল, সেই মাৰ্কেট তেখেতৰ কমি গৈছিলে। গতিকে তেওঁ এতিয়া যথেষ্ট আশাবাদী হৈছে যে তেওঁ সেই পুৰণা তেওঁৰ যিখন মাৰ্কেট আছিল সেইখন ঘূৰাই পাব বুলি। তেনেকৈ আমি যথেষ্ট মানুহক উদগনি জনাইছোঁ, ভৱিষ্যতলৈও জনাম। আৰু এই দিৱসটোৰ উদ্দেশ্যে হয়তো এনেদৰে সজাগতা আগবঢ়োৱা আপোনালোকৰ। আজি 27 জুনত আপোনালোকে যি লঘু, ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ যি উদ্যোগ উদযাপন কৰে আজিৰ দিনটোতে, এইসকল মানুহ বা সকলোকে এই বিষয়ে সজাগ কৰিবলৈ বাবে বা আমাৰ যি অৰ্থনীতিত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈকে হয়তো এই দিৱসটো আপোনালোকে উদযাপন কৰে। হয় বাইদেউ, যিকোনো দেশ যদি উন্নত দেশ হিচাপে স্বীকৃতি লাভ কৰিব লাগে, উদ্যোগীকৰণটো অপৰিহাৰ্য। উদ্যোগীকৰণৰ প্ৰধান ভূমিকা MSME খণ্ডই উদ্যোগীকৰণটো আগবঢ়াই নিয়ে। সেই গুৰুত্বপূৰ্ণ ভূমিকাটো বুজিয়ে আজি 27 জুন তাৰিখে নেশ্যনেল MSME ডে পতা হয়, যাতে আমি স্বীকৃতি দিওঁ এই খণ্ডটোক। যি মানুহে কাম কৰি আছে MSME খণ্ডত, তেওঁলোকক আমি স্বীকৃতি দিওঁ, ধন্যবাদ জনাওঁ যে আপোনালোকে দেশৰ অৰ্থনৈতিক বিকাশত এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তাৰ উপৰি যিসমূহ মানুহ আগ্ৰহী, সেই মানুহসমূহ যাতে আগবাঢ়ি আহি এই খণ্ডটোৰ লগত জড়িত হয়, তেওঁলোকে নিজে উদ্যোগ কৰি তেওঁলোকে যেতিয়া নিজৰ অৰ্থনৈতিক উন্নয়ন হ'ব, দেশখনৰো অৰ্থনৈতিক উন্নয়ন হ'ব। গতিকে তেওঁলোকো আগবাঢ়ি আহে, উদগনি যাতে আমি জনাব পাৰোঁ, সেইবাবেও এই দিৱস পালন কৰা হয়। তেতিয়াহ'লে শ্ৰোতাসকল, আহক আপোনাৰ যদি নিজাববীয়াকৈ এটি ব্যৱসায় আৰম্ভ কৰিবলৈ মন গৈছে, উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি নিজৰ লগতে দেশৰ অৰ্থনীতিত সহযোগ কৰক। অশেষ ধন্যবাদ ছাৰ। আজিৰ এই বিশেষ দিনটিত আপুনি আমাৰ শ্ৰোতাসকলক লঘু, ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগ দিৱসৰ বিষয়ে কিছু কথা অৱগত কৰিলে। নিশ্চয় আমাৰ শ্ৰোতাসকল শুনি উপকৃত হৈছে। এইকণ সময় আকাশবাণী তেজপুৰ কেন্দ্ৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ বাইদেউ। শ্ৰোতা, ইমান পৰে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগ দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিশ্বনাথ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক, এছিষ্টেণ্ট ডাইৰেক্টৰ DIC বিশ্বনাথৰ শ্ৰী ঐশিক ডেকাই। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা কৰিলে চিত্ৰামণি বৰুৱে, প্ৰযোজনা গৌতম নাথৰ।